শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা ডিপুতা নৈখনে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। এই নৈখনে প্ৰত্যেক বছৰে গৰাখহনীয়াৰ সৃষ্টি কৰি অহাত নৈপৰীয়া ৰাইজে আজি শংকিত হ'বলগীয়া হৈছে। মই ৰঙাপাৰাৰ নাগাপথাৰ গাঁৱত আছোঁ, যিটো ঠাইত আজি ডিপুতা নৈখনে গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এই গৰাখহনীয়াৰ ফলত এজন শিক্ষকৰ বাসগৃহৰ প্ৰতি ভাবুকি অহাৰ লগে লগে এটা চৰকাৰী ভৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। মই প্ৰথমে সেই পৰিৱেশটো দেখুৱাই লৈছোঁ যে ৰঙাপাৰা কাষেৰে বৈ যোৱা যিখন ডিপুতা নৈ, এই ডিপুতা নৈখনে এনেদৰে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে প্ৰত্যেক বছৰে। আৰু এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে ৰঙাপাৰা চেণ্ট পল স্কুলৰ শিক্ষক এলবাৰ্ট বাৰ্লাই 2017 চনত জিলা আয়ুক্ত আৰু ৰঙাপাৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ক বাৰম্বাৰ দাবী জনাই আহিছিল যে ইয়াত এটা গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু তেওঁলোকে কাণ সাৰ নিদিয়াত সেই নৈখনে সুঁতি সলনি কৰি খহনীয়াৰ সৃষ্টি কৰি আহিছে। আৰু মই যিটো গৃহত দেখুৱাইছোঁ ভৱন, এই ভৱনটো হৈছে চৰকাৰৰ আবণ্টিত ধনেৰে নিৰ্মাণ কৰা এটা ভৱন, য'ত সভা সমিতি অনুষ্ঠিত হয়। কিন্তু এই গৃহটো নৈৰ বুকুত যাবলৈ মাত্ৰ 10 ফুটমান বাকী আছে। তাৰপিছতো কিন্তু এতিয়ালৈকে গা লৰা নাই জিলা প্ৰশাসন বা ৰঙাপাৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বিষয়াসকলক। মোৰ সৈতে ৰঙাপাৰা চেণ্ট পল স্কুলৰ শিক্ষক এলবাৰ্ট বাৰ্লা মোৰ লগত আছে, আৰু তেখেতৰ ঘৰখন এতিয়া নৈৰ বুকুত যোৱাৰ প্ৰায় উপক্ৰম ঘটিছে। মই তেখেতৰ পৰা জানিব বিচাৰিম। আৰু তেখেতেই 2017 চনত ইয়াত নৈখনৰ সুঁতি সলনি কৰিবলৈ তেওঁ জিলা আয়ুক্তক দাবীও জনাইছিল, কিন্তু সেয়া কাৰ্যকৰী হৈ নুঠিল। কি ক'ব দাদা, গৰাখহনীয়াৰ সৃষ্টি হৈছে? এই ঘৰখনৰ বিষয়ে আমাক বহুত ভয়হে লাগে ইয়াত। কাৰণ যেতিয়া বৰষুণ হয় আমি ৰাতি শুব নোৱাৰোঁ, কি হ'ব কি নাই ৰাতিৰ ভিতৰত। সেইকাৰণে 2017 আমাৰ DC ছাৰক মাতি আনি মই দেখুৱাই দিছিলোঁ, কিন্তু তেখেতে একো গুৰুত্ব নিদিলে। পিছত ৰঙাপাৰা মিনিষ্টাৰ MLA হঁতকো জনাইছিলোঁ, ভীমা তাঁতীকো জনাইছিলোঁ, তাৰপিছত যিসকল MLA আছিল সিহঁতকো জনাইছিলোঁ, কিন্তু আজিলৈকে কোনোৱে গুৰুত্ব নিদিলে। এতিয়া হৈ আছে, এতিয়া বৰষুণ আহি আছে আৰু নদীটো সেইফালে গৈ আছিলে, কিন্তু এতিয়া আস্তে আস্তে আমাৰ ঘৰ ফালেহে আহি আছে। আপোনাৰ চিন্তিত হৈছে? চিন্তিতটো হৈ আছে আমাৰ। চৰকাৰে সেইটোৱে অনুৰোধ কৰি আছোঁ যে কিবা এটা ব্যৱস্থা কৰি দিয়ক। নেট বল্ডাৰ পিচিংটো দিলে ভাল হ'লে হয়। হয়, নৈপৰীয়া এলবাৰ্ট বাৰ্লাই কৈছে যে ইয়াত বল্ডাৰৰ যি প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এই জনাইছে যাতে এই নৈখনে গৰাখহনীয়া আৰু সৃষ্টি কৰিব নোৱাৰে। তেওঁ ঘৰৰ প্ৰতি এতিয়া ভাবুকি সৃষ্টি কৰিছে নৈখনৰ গৰাখহনীয়ে। অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু ৰঙাপাৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বিষয়াগৰাকী এলবাৰ্ট বাৰ্লাই ইয়াত এটা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ তেওঁ পুনৰ দাবী উত্থাপন কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।